ভাত বনালে যে ইমান সোনকালে? এই আবেলি বেলাতে বনাই থৈছোঁ। ৰাতি বেছিহে গৰমটো উঠে, সেইকাৰণে এতিয়াই বনাই মেলি পানী ঢালি থৈ দিম। ঠাণ্ডা হ'লে খাবলৈ ভাল লাগিব। তাকেহে এইকেইদিন ইমান গৰম পৰিছে, একেবাৰে গাটো ভাল লগা নাই মা। মোৰ যে তোমালৈহে বেয়া লাগে। এইটো অৱস্থাত ঘৰখনত এখন ফেন নাই। তুমি ইমানখিনি গৰম সহ্য কৰি আছা। তোমাৰ কথা ভাবি ভাবি মোৰ ৰাতিটো টোপনি নাহে জানানে বোৱাৰী? মা, এওঁ মোক বিচনী মাৰি দিয়ে নহয়। আপুনিনো কিয় চিন্তা কৰি কৰি টোপনি ক্ষতি কৰিব লাগে বাৰু কওকচোন? কিয় নকৰিম? তুমি হ'লা ধনী ঘৰৰ ছোৱালী। আগতে এ চি ৰুমত শোৱা, আৰু এতিয়া আমাৰ ধনৰ লগত বিয়া হৈ তুমি এনেকুৱা এখন ঘৰলৈ বিয়া হ'লা, যিখন ঘৰত এখন ফেনো নাই। তুমি বহুত সহ্য কৰিছা ইয়াৰ লগত বিয়া হৈ। মা, কিয় তেনেকৈ কৈছে? মই এওঁক ভাল পাই বিয়া হৈছোঁ। সঁচা ভাল পোৱা মই কেতিয়াও পাহৰিব নোৱাৰোঁ, যাৰ বাবে মই এওঁৰ লগত বিয়া হৈ আহিছোঁ। আৰু এওঁ যেনেকৈ থাকে, মোক যেনেকৈ ৰাখে মই তেনেকৈ থাকিব লাগিব। তুমি আহিলা? আহিলোঁ। নীলা, ইমান গৰম পৰিছে, সেইবাবে আমাক অৰ্ধচুটি দিলে। সেয়েহে ইমান সোনকালে ঘৰলৈ আহিব পাৰিছোঁ, নহ'লেনো ক'ত, সদায় ৰাতি হয়চোন। হয় নেকি? ভালেই হৈছে দিয়া। মোৰ যে বৰ চিন্তা লাগি থাকে। তুমি ইমান গৰমখনত কাম কৰিবলৈ ওলাই যোৱা, মোৰ বৰ ভয় লাগি থাকে গৰমত কিবা হয় বুলি তোমাৰ। সঁচাকৈ পাই, মোৰ বৰ চিন্তা লাগি থাকে। হ'ব, তোমালোকে মোৰ কাৰণে চিন্তা কৰি থাকিব নালাগে। মই আকৌ তোমাৰ কাৰণেহে চিন্তা কৰোঁ। তুমি এইটো অৱস্থাত ইমান গৰম সহ্য কৰিবলগীয়া হৈছে। নীলা, মই এটা কথা ভাবিছোঁ। কি? কোৱাচোন। মানে তুমি নহ'লে ডেলিভাৰীলৈকে ঘৰলৈকে যোৱা, মানে দাদাৰ ওচৰলৈ। কি? তুমি তাতে থাকাগৈ অলপমান দিন। নহ'লে ইমান গৰমত তুমি সেইখন ঘৰত থাকিলে তোমাৰ লগতে আমাৰ কণমানিটোৰো অপকাৰ হ'ব পাৰে। সেয়েহে তুমি ডেলিভাৰী নোহোৱালৈকে তুমি দাদাৰ ওচৰতে থাকাগৈ, তোমাৰ ঘৰত। নাই, মই নাযাওঁ দেই। মই তোমাক এৰি, মাক এৰি ক'লৈকো নাযাওঁ। মই ইয়াতে ঠিক আছোঁ। আৰে তুমিচোন গোটেই ৰাতি টোপনি নোযোৱাকৈ মোক বিচিয়ে থাকা। মোৰো কিহৰ গৰম উঠে? ৰাতিটোহে বেছি থাকোঁ, কিন্তু দিনটোতো মই কামলৈ ওলাই যাওঁ, তেতিয়াতো তোমাক মই বেছি দিব নোৱাৰোঁ। আৰু দিনত গৰমটো বেছিহে। তুমি আকৌ আহিব পাৰিবা নহয়। তুমি এতিয়া দুদিনমানৰ কাৰণেহে ঘৰলৈ যাব লাগে। তোমাৰ দাদাৰ এতিয়া খংটোও কমিল। মোৰ লগত বিয়া হৈ অহাৰ বাবে কিমান দিন যে তোমাৰ দাদাই তোমালৈ এটা খবৰো ৰখা নাছিল। কিন্তু এতিয়াতো ফোন চোন কৰি খা খবৰো লৈ থাকে। গতিকে তুমি এইবাৰ বিয়া হোৱাৰ পিছত প্ৰথম ঘৰলৈ যাবা, তাতে আকৌ প্ৰেগনেণ্ট হৈ। তুমি গ'লে দাদাই বহুত বেছি ভাল পাব। বোৱাৰী, সি ঠিকেই কৈছে। তুমি ঘৰলৈকে যোৱা। তাত থাকি তুমি শান্তি পাবা। ইয়াত এখন ফেনো নাই। তুমি ইয়াত কিমান যে কষ্ট পাইছা, তাতে আকৌ তুমি গৰ্ভৱতী। এনে অৱস্থাত গৰমটো আৰু বেছি হয়। নাই মা, মই একো কষ্ট পোৱা নাই। মই আপোনালোকক এৰি থৈ নাযাওঁ। নীলা, তুমি কথাবোৰ কিয় বুজিবলৈ চেষ্টা নকৰা? মই মাজে মাজে গৈ খবৰ খাতি ল'ম নহয়, আৰু মাকো লগত লৈ যাম। প্লিজ, তুমি অন্ততঃ নিজৰ কথা নাভাবিলে মোৰ সন্তানটোৰ কথা ভাবি ঘৰলৈকে যোৱাগৈ। মই তোমাক কাইলৈকৈ থৈ আহিমগৈ। হ'ব দিয়া, তুমি যদি ইমানকৈ কৈছা, মই বাৰু যাম। কিন্তু মই তোমাক আৰু মাক এৰি থৈ যাবলৈ মোৰ একেবাৰে মন নাই। আকৌ আহিবা নহয়? যোৱা, মই বেয়া নাপাওঁ নহয়। তোমালোকৰ আহিব লগা সন্তানটোৰ কথা ভাবি তুমি এতিয়া অন্ততঃ অলপমান শান্তিত, তুমি কোনো কষ্ট নোপোৱাকৈ থাকিব লাগিব, বুজিছা? হ'ব মা, আপোনালোকে যি ভাবে। ঠিক আছে দিয়া, আজি তুমি পেকিংবোৰ কৰি থবা। কাইলৈ মই তোমাক থৈ আহিমগৈ। হ'ব দিয়া। দাদা, বৌ, বৌ। এনেকৈ সোমাই আহিছ যে ভিতৰলৈ? আৰে, তুমি মোক চিনি পোৱা নাই নেকি? তুমি আমাৰ বৌৰ ভাইক নহয় জানো? আৰে, কোন বৌ? কোন বৌ? তহঁতি ইয়াত কিয় আহিছ? ভিক্ষা খুজিব আহিছ নেকি? ওলা বুলি কৈছো নহয়। এইখন তহঁতৰ কোনো বৌৰ ঘৰ নহয়। আৰে ভাইটি, তুমি এইবোৰ কি কৈছা? এইখন মোৰ মানুহজনী ককায়েকৰ ঘৰ। আৰু তুমি এনেকৈ আমাক এনেকুৱা ব্যৱহাৰ কৰিছা যে? আবে, এইখন মোৰ বাইদেউৰ ঘৰ, এইখন মোৰ ভিনীৰ ঘৰ। আৰে তহঁতৰ নিচিনা ভিক্ষাৰী কিছুমান আহি কলি বুলিয়ে মই কি বিশ্বাস কৰি ল'ম নেকি? যা, এইখন ঘৰৰ পৰা ওলাই যা, আউট। আৰে কোন আহিছ? আৰে ভণ্টি, তই? দাদা, তই চাগে বেয়া পাইছ মই এইখন ঘৰলৈ অহাৰ বাবে। মই নাহো বুলিয়ে কৈছিলোঁ জাননে? এওঁহে মোক জোৰ জবৰদস্তি ইয়ালৈ লৈ আহিছে। তই বেয়া নাপাবি। মই ইয়ালৈ অহাৰ কাৰণে তই বেয়া পাইছ নেকি দাদা, কচোন? অ' মাই গড, ভিনি, এইজনী কি আপোনাৰ ভণ্টি? অ' গড, কেনেকুৱা যে কাপোৰ পিন্ধি আহিছে, ভিক্ষাৰীৰ দৰে লাগিছে। ৰকি, তুমি ভিতৰত যোৱা। ইটছ অ'কে। আৰু ভণ্টি, তইতো এইখন ঘৰ নগচকো বুলি ওলাই গৈছিলি, কিন্তু এতিয়া কি হ'ল? সেনেকৈ টালি টোপোলা বান্ধি ইয়াত পালেহি যে? দাদা, আপুনি আমাক ক্ষমা কৰি দিব। সেই কথাটো আপোনাক আমি 1000 বাৰ কৈছোঁ, আৰু দৰকাৰ হ'লে কৈয়ে থাকিম, যেতিয়ালৈকে আপুনি আমাক ক্ষমা কৰি নিদিয়ে।
হয় দাদা, আপোনাৰ ভণ্টিয়ে মোক ভাল পোৱাৰ বাবেই মোৰ দৰে দুখীয়া ল'ৰা এটাৰ লগত পলাই গুচি গ'ল। যাৰ বাবে খং উঠাটো স্বাভাৱিক। কিন্তু দাদা আপুনি বিশ্বাস কৰক, মই মই ধনৰহে দুখীয়া, মনৰ দুখীয়া নহয়, মৰমৰ দুখীয়া নহয়। মই নীলাক বহুত মৰমত ৰাখিছোঁ। মই তাইক নিজতকৈও বহুত বেছি ভাল পাওঁ। এইকেইদিন যিহে গৰম পৰিছে, সেইবাবে ভাবিলোঁ ইয়াত এচি চেচি সকলোবোৰ সুবিধা আছে। সেয়েহে নীলাই গৰ্ভৱতীৰ শেষৰ দিনটো নহালৈকে ইয়াতে থাকক, আপুনি যদি বেয়া নাপায়। অ' হয় নেকি? অঁ দাদা, মই আহিব খোজা নাছিলোঁ। মা আৰু এখেতেহে মোক জোৰ জবৰদস্তি কৰি ডেলিভাৰীলৈকে ইয়াত থাকিবলৈ থৈ যাবলৈ আহিছে। তই জানো মোক থাকিবলৈ দিবি? হ'ব আহিলি যেতিয়া তোক আৰু মই এতিয়া খেদি পঠিয়াব নোৱাৰোঁ। তই নিজৰ পচন্দ মতে বিয়া হৈ গৈছিলি। তই এতিয়া কিবা অসুবিধা পালেও মোককৈ একো লাভ নাই। হয় দিয়ক দাদা, তাই নিজৰ পচন্দ মতে বিয়া হৈ গৈছিল। কিন্তু আপুনি যেতিয়াৰ পৰা ফোন চোন কৰি খবৰ ল'বলৈ ল'লে, তাই ঘৰলৈ আহিবলৈও মন কৰে। সেয়েহে ভাবিলোঁ এইকেইটা দিন ইয়াতে থাকক। যিহেতু গৰমো পৰিছে, ইয়াত থাকিলে অকণ আৰামো পাব। বাৰু ঠিক আছে, যা তই তোৰ ৰুমলৈ যা। ধন্যবাদ দাদা, ধন্যবাদ। আপুনি যে নীলাক সেইখন ঘৰত থাকিবলৈ ঠাই দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ দাদা। মই এতিয়া গৈ থাকোঁ দিয়ক। ঠিক আছে নীলা, মই এতিয়া গৈ থাকোঁ। তুমি ভালকৈ থাকিবা, ফোন কৰি থাকিবা। তোমাৰ খবৰ এটা নাপালে মই শান্তি থাকিব নোৱাৰিম। আৰে ৰ'বা না, কিবা এটাতো খাই যোৱা। নাই নালাগে দিয়া, মই আকৌ গৈ কাম পাবগৈ লাগিব নহয়। আমাৰ মাইনাটো অহালৈ আমাৰ ঘৰত এখন ফেন আহিবই লাগিব। মাইনাটো গৰমত ৰাখিব নোৱাৰি নহয়। ঠিক আছে দিয়া, যোৱা তেতিয়াহ'লে। গৈ থাকোঁ, তুমি ভালকৈ থাকা। এইটো ল'ৰাৰ লগতে বিয়া হৈছিলি হা, যাৰ ঘৰত এখন ফেন নাই। ভালকৈ কথা এটা ক'লে মানে তোৰ মগজত নোসোমালে হা? মই কিমান ধনী ঘৰৰ ল'ৰাৰ লগত তোক বিয়া দিয়াৰ সপোন দেখি আছিলোঁ। তই কি কৰিলি? এই ভিকহুটোৰ লগত বিয়া হৈ এতিয়া তোৰ এয়া গতি হা? এইটো অৱস্থাত তই তাত থাকিব নোৱাৰি ইয়ালৈ আহিবলগীয়া হৈছে এখন ফেনৰ অভাৱত। ভাবিছা কিমান ভিক্ষাৰী হৈ আছে সি এতিয়াও। দাদা, তেনেকৈ নকবি। সি এতিয়া মোৰ প্ৰেমিক হৈ থকা নাই, সি মোৰ স্বামী। সি মোক বহুত বেছি মৰম কৰে। তাৰ মাকে মোক মৰম কৰে। সৰুতেই মা দেউতা ঢুকাল, তই মোক ডাঙৰ দীঘল কৰিলি। মা দেউতাৰ মৰম কি বুজিয়েই পোৱা নাছিলোঁ। কিন্তু মই ধনৰ মাকক পাই মোৰ নিজৰ মাক পোৱাৰ দৰে লাগিছে জাননে? সিমান যে সাদৰী মানুহজনী মোক কিমান যে মৰম কৰে। আৰু মানুহজনৰ কথাটো কি ক'ম? গোটেই ৰাতি টোপনি ক্ষতি কৰি মোক বিচি থাকে, কিজানি মই গৰম পাওঁ বুলি। কিন্তু দিনত কামলৈ যায় বাবে ঘৰত থাকিব নোৱাৰে যে, সেইকাৰণে মোক ইয়াত থ'বলৈ আহিলেও দাদা, তই তাক আৰু বেয়া পাই নাথাকিবি। তাক কালি সপনি পাৰি নাথাকিবি দুখীয়া বুলি। হ'ব যা ৰুমলৈ যা। মই বৈৰক কওঁগৈ তোৰ বাবে কিবা এটা বনাই দিবলৈ। হ'ব দাদা, তই মোক যে থাকিবলৈ ঠাইকণ দিলি, তই যে মোক সেয়াই বহুত উপকাৰ কৰিলি অ' দাদা। আৰে এৰো বুলি কেনেকৈ এৰি দিওঁ? তইহে মোক এৰি থৈ গুচি গ'লি। আৰে সৰুৰ পৰা মা দেউতা ঢুকোৱাৰ পাছৰ পৰা একমাত্ৰ ভনীজনী তোক মই বুকুত লৈ জীয়াই আছিলোঁ, আগবাঢ়ি গৈছিলোঁ। আৰু তই মোক দুখ দি গুচি গৈছিলি। কি কৰিম, উপায় নাই। তই তোৰ মৰ্জিমতে সকলো কৰিয়েই পেলালি। দাদা, ধন বহুত ভাল ল'ৰা। সি মোক বহুত সুখত ৰাখিব পাৰিব। মই তাৰ ওপৰত বহুত বিশ্বাস কৰোঁ, আৰু সি মোৰ বিশ্বাস ৰাখিছেও। সঁচাকৈ তাৰ ঘৰখনে মোক বহুত বেছি মৰম দিছে দাদা। মানুহ ধন টকা পইচা হ'লেই সুখী বুলি কিয় ভাবা দাদা? মানুহৰ ধন টকা পইচা নাথাকিলেও সুখী হ'ব পাৰি, যেনেকৈ মই আছোঁ। নাজানো আৰু তোৰ কথা। যা ইয়াৰ ভিতৰলৈ যা। ৰাণী, ইয়াত এচি হাৱা লৈ টিভি চাবলৈ আহিলে, তাই ইয়াত আৰাম কৰিবলৈ আহিলে। আৰে বৌ, তুমি এইবোৰ কি কৈছা? কি কৈছোঁ শুনা নাই নেকি? তোক ইংৰাজীত ক'ব লাগিব নেকি? হা? ইমানেই যদি এচি হাৱা ল'বলৈ মন আছিল, ককাইৰে চাই দিয়া ল'ৰা এটালৈ যাবলৈ অপেক্ষা কৰিব লাগিছিল। ভিকহুটোৰ লগত দৌৰ মাৰিব নালাগিছিল নহয়। এতিয়া কোনখন মুখ লৈ পেলাই এখন ঘৰত সোমাবলৈ আহিছ? লাজ নাইকিয়া চব। বৌ, বাৰেনো কিয় একেখিনি কথাকে কৈ আছা বাৰু? মই ধনক বহুত ভাল পাওঁ, আৰু সিও মোক বহুত বেছি ভাল পায়। আৰু তাৰ মাক দেউতাকেও। সি মোক বহুত সুখত ৰাখিছে বৌ। সি মোক ৰাতিটো বিচি থাকে ফেন এখন নাই যদিও। কিন্তু মই দিনত হ'লে কষ্ট পাওঁ বুলিহে ইয়ালৈ পঠিয়াই দিছে। তুমি কিয় বেয়া পাইছা মই ইয়ালৈ অহাৰ বাবে? সেইখন মোৰ দাদাৰ ঘৰ, মোৰ নিজৰ ঘৰ। এইখন ঘৰলৈ নাহি মই ক'লৈ যাম? আহিছ? ঠিকেই কৰিছ, কিন্তু ইয়াত বহি বহি খাবলৈ পাম বুলি নাভাবিবি। ব'ল, অথনি খোৱা বাচন বৰ্তনবোৰ মই বেচিনতে থৈ আহিছোঁ। সকলোখিনি ধুই থৈ আজৰি কৰি আহিবি। তাৰ আগত নুশুবি কিন্তু, চাই ল'বি। হ'ব দিয়া বৌ, মই বাচনখিনি ধুই দিম বাৰু, তুমি চিন্তা নকৰিবা। চিন্তা নকৰিবা? মোৰ মূৰৰ হেডেক হ'বলৈ তাই এইখন কথা আহি সোমালেহি, এতিয়া কৈছে চিন্তা নকৰিবা। বৌ, কি যে কথাবোৰ কোৱা? মই কিয় তোমাৰ মূৰ খাম বাৰু কোৱাচোন? তই খাবলৈ নাই, খালি অলৰেডি। আহা, বাচনখিনি ধুই লহি। এচি হাৱা খাই টিভি চাই একেবাৰে এনজয় কৰি থাকিব নালাগে।
তোক ইয়াত মহানিদৰে থ'ম বুলি নাভাবিবি তই বৌয়ে মই এখন ঘৰলৈ অহাটো ভাল পোৱা নাই মই জানিছোঁ দাদাৰ সন্মুখত একো ক'ব নোৱাৰে বাবেহে একো নক'লে আৰু দাদা নথকা অৱস্থাত মোৰ লগত বৌয়ে যিখিনি কৰি আহিছে মই সেই কথা আজিলৈকে কাৰো আগত কোৱা নাই বুলিহে তহঁতে গম পাব লাগিলে মোক একেদিনাই এইখন ঘৰৰ পৰা লৈ যাব বৌয়ে মোক কিয় ইমান বেয়া পায় মই বুজি নাপাওঁ আৰে দুখীয়া ঘৰৰ ল'ৰা এটাৰ লগত বিয়া হোৱাটোৱে মোৰ কি ভুল নে বাচনখিনি ধুই দিওঁগৈ দেৰি হ'ব লাগিলে আকৌ সেইখনো এখন ডাঙৰ হুলস্থুল লাগিব বাইদেউ অঁ কি হ'ল ক মানে তই একেবাৰে পাকঘৰটোত আহি পেলাই ওলাবই নোৱাৰা হ'লি নেকি নকবি আৰু ভাত পানী বনাই আজৰি হবিহে আকৌ কিবা কিবি এটা খাওঁ খাওঁ কৰিয়ে থাকে দেখা নাই জানো ভিনিয়েৰে কাষ চপাই ল'লে আৰে বাইদেউ মইতো তাকেই ক'ব খুজিছোঁ আৰে এইজনীক বহুৱাই বহুৱাই খোৱাৰ প্ৰয়োজন কি তই যে কাম কৰি মৰিছ তাইক কৰিবলৈ লগাই নিদিয় কিয় হা ফ্ৰীতে তই এজনী চাকৰণি পাইছ তাৰ সৎব্যৱহাৰ নকৰ কিয় ভিনদেউৰ সন্মুখত চেলাই চেলাই কথা কৈ ভিনদেউ যোৱাৰ পাছত তাইক তই ঘৰৰ সমস্ত কাম কৰিবলৈ দিবি আৰু তই ৰাণীৰ দৰে ভৰিত হৈ টিভি চাই থাকিবি অ' হয় নেকি তই একদম ঠিক কথা কৈছ মই আজিৰ পৰা তাকেই কৰিম বুলি ভাবি আছোঁ কৰিব নোৱাৰিলে হ'বনে ইয়াত এ চি হাৱা খাবলৈ এনেই পাব অঁ তোন মই আছোঁ তোৰ লগত তই চিন্তা নকৰিবি থেংক ইউ ভাইটি তই যে বাহিৰৰ মূল্যটো বুজি পালি হ'ব দে মূল্যৰ কথা পাত দে শুনিলোঁ আজি ৰাতিপুৱা ভিনদেউক কথা পাতি থকা শুনিছিলোঁ বোলে কিবা প্ৰপাৰ্টিৰ কাগজখিনি তাই নম্বৰ নে কিবা এটা বুলি কৈছিলে মই ভালকৈ নুশুনিলোঁ তই এটা কাম কৰিবি ভিনদেউক অকণমান এইজনীৰ প্ৰতি বেয়া ভাৱ সোমাবলৈ চেষ্টা কৰ যাতে এইজনী ঘৰলৈ খেদি দিয়ে আৰু যাতে কেতিয়াও এইখন ঘৰলৈ নাহে তই ঠিকেই কৈছ ভাইটি তইহে মোক বুদ্ধি দিব জান মোৰ মনলৈ এইবোৰ নাহেই অঁ তোন আকৌ আৰে মই তোৰ ভাইৰে হয় মই থাকিলে একোৱেই চিন্তা নকৰিবি অ' বা তোক এটা বস্তু বিচাৰি আহিছোঁ দিবিনে আৰে কিয় নিদিম মোৰ মৰমৰ ভাইটিয়ে মোৰ কাৰণে কিমান কি যে কৰি আছে মই কিয় নিদিম বাৰু অ' বা কাম এটা কৰ না মোৰ একাউণ্টত 5,000 টকা এটা মাৰি দিয়ে না মোৰ মানে বৰ বিশেষ ইম্পৰ্টেণ্ট টকা এটা হৈছিলেও দিব পাৰিবিনে এইটো চিন্তাই নকৰিবি মই তোক জিপে কৰি দিম দে ইমান ধুনীয়া ধুনীয়া তই আইডিয়াবোৰ দিছ মোক এইজনী বহুৱাই খুৱাম ৰ পাইছে এইকেইদিন মই তাইক কামত লগাই আছোঁ নহয় দুখীয়া ঘৰে বিয়া হৈ লৈ সেই ঘৰলৈ আহিছে এতিয়া এ চি হাৱা খাবলৈ খুৱাম বাপেকে মই এ চি হাৱা ৰ বা মই যাওঁ তই জিপেটো মাৰি দে হা হ'ব দে ভাইটি দি আছোঁ তই দেখোন অকল বিচনাখনতে পৰি থাকহি হা অ' মই মাত্ৰ আহিছোঁহে বৰ ভাল বুলি ভাবিছে নেকি বিচনাখনত পৰি থকা যাচোন আজি দুপৰীয়া ভাতকেইটা বনাগৈ মোৰ অকণমান গাটো বেয়া যা তই ভাতকেইটা বনাই সোনকালে আজৰি হগৈ মানে মোৰ ভাইটি আহি আছে নহয় সি সোনকালে ভাত খাবলৈ নাপালে তাৰ খংটো অলপতে উঠে সেইকাৰণে সি অহাৰ আগতে ভাতকেইটা বনাই ৰেডি কৰি থ তুমি এইবোৰ কি কৈছা বৌ মই এইডাল গৰমত কেনেকৈ ভাত বনাম সেইটো কাৰণে মই নোৱাৰোঁ দেই বৌ তুমি বেয়া নাপাবা তই কি ইয়াত বহি বহি খাবলৈ আহিছ নেকি হা তোক মই গেবাৰী খাটি খাটি খুৱাব লাগে তই কি তোৰ মায়ে বুলি ভাবিছ নেকি মই হা যে তোক বহুৱাই বহুৱাই খুৱাম হা একো কাম নাই বন নাই তই চালা ইয়াত অকল খাবলৈ আহিছ হা এ চি হাৱালৈ খাবলৈ আহিছ হা যা বুলি কৈছোঁ নহয় যদি এইখন ঘৰত তোৰ থাকিবলৈ মন আছে নহয় যা ভাত বনাগৈ তাইহে একেবাৰে পোৱালি পাব আৰু গৰমত আমি ভাত পানী বনাই পোৱাই নাই যা বুলি কৈছোঁ নহয় হ'ব দিয়া বৌ মই বনাম বাৰু অকণমান ৰ'বা মই অলপ আগত গোটেই ঘৰখন খাই থৈ আহিছোঁহে বৰ ভাগৰ লাগিছে অলপ ৰৈ লওঁ তাৰপাছতহে পাৰিম হ'ব তই একেবাৰে ইমানো আৰাম কৰি থাকিব নালাগে বৰ আৰাম কৰি থকাটো ভাল বুলি ভাবিছ নেকি যা সোনকাল কৰগৈ আমাৰ ভাইটি আহিলে মানে সি একেবাৰে আহিয়ে ভাত কৰি বিচাৰি আহিব হ'ব দিয়া বৌ ইয়ালৈ আহি মোৰ দেখোন কষ্ট বেছিহে হৈছে আৰে দুখীয়া ঘৰ যদিও তাত মা আৰু মানুহজনী মোৰ যিমানখিনি কেয়াৰ লয় ইয়াতচোন মই আহি কষ্টহে পাইছোঁহি গৰমত কষ্ট পাম বুলিয়ে সেয়া মোক চকুৰ আগৰ পৰা আঁতৰাই পঠিয়াব নিবিচাৰে যদিও দাদাৰ ঘৰলৈ পঠিয়াইছিল আৰু এতিয়া এয়া মায়ে মোক গৰমত ইগছ কুটা সিগছ কৰিবলৈও দিয়া নাছিল আৰু ইয়াত বৌয়ে মোৰ হতুৱাই গোটেই ঘৰৰ কাম কৰিব আৰু মোকেই গালি দিব যে মই একোৱেই নকৰোঁ বহি বহি খাবলৈ আহিছোঁ সঁচাকৈ আজি যদি মা জীয়াই থাকিলেহেঁতেন মোক এনেকৈ ক'লেহেঁতেন জানো উশাহটো বন্ধ হৈ যাওঁ যেন লাগিছে এইটো ৰুমত এখন ফেনো নাই ভাতকেইটা বনাওঁতে আজি মোৰ জিয় যাব যেন লাগিছে বা ভাত হ'লনে অঁ ভাত দেখোন কোনোবাইহে বনাই আছে ৰ'বা ভাইটি ভাতকেইটা হ'বলৈ অকণমান বাকী আছে ভাত আজি মইহে বনাইছোঁ বৰ বোলে গাটো কিবা এটা ভাল নহয় কি মই ৰ'ব নোৱাৰোঁ দেই মোৰ ভোক লাগিছে মোক ভাত লাগে মই সেইবোৰ ৰৈ থাকিব নোৱাৰোঁ মই ভোক লাগিলে ৰৈ থাকিব নোৱাৰোঁ কৈ দিলোঁ মোক ইমিডিয়েট ভাত লাগিব কি হ'ল এতিয়ালৈকে ভাত হোৱাই নাই কিমান সময় হ'ল তই ভাত বনাবলৈ হাৰিয়াত সোমোৱা
ভাত বনাবলৈ মন নাই কাৰণে বাহানা বনাই আছে নহয় জানো মই অথনিতে কৈছিলোঁ নে নাই হা যে মোৰ ভাইটোৱে ভোক সহ্য কৰিব নোৱাৰে আৰু তই কি কৰি আছ সি ইয়াত আৰামত ভাত বনাই আছ হা এতিয়ালৈকে ভাত হোৱাই নাই মোৰ ভাইটোৱে কি খাব এতিয়া হা অ'বা মই নাজানো মোক ভাত লাগে বুলি কৈছোঁ ভাত লাগে মই ভোক সহ্য কৰিব নোৱাৰোঁ সোনকালে মোক ভাত দিয়াৰ ব্যৱস্থা কৰ কৈ দিছোঁ নহ'লে কিন্তু মই খেলি মেলি কৰি দিম বৌ তুমি এইবোৰ কি কথা কৈছা মই এইটো অৱস্থাত ভাত বনাই পেলাই তোমাক মই কষ্ট নিদিওঁ বুলি বনাবলৈ আহিছোঁ আৰু তুমি এইবোৰ কি কৈছা তুমিতো জানাই ন এনেকুৱা সময়ত কামবোৰ কৰিবলৈ কিমান কষ্ট ওপৰলৈ উঠা তললৈ নমা এইবোৰ কৰিবলৈকে বহুত দিগদাৰ অকণমান সময়টো লাগিবই ন মই সেইবোৰ নাজানো মোক ভাত লাগে তোক আৰু 10 মিনিট দিলোঁ এই 10 মিনিটত যদি তই ভাত বনাই খুৱাব নোৱাৰ নহয় তই এইখন ঘৰলৈ অহাৰ আৰু এইখন ঘৰত থকাৰ তই সপোনটো পাহৰি যাব লাগিব বুজিছ এইখন তোৰ মাৰ বাপেৰৰ ঘৰ নহয় বৌ কিয়নো তেনেকৈ কোৱা মা দেউতা ঢুকোৱাৰ পাছত দাদা এইটো মোৰ সকলো তাৰ বাহিৰেনো মোৰ কোন আছে মই ইয়ালৈ নাহি ক'লৈ যাম কোৱা বৌ তুমি কিয় মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা তাকো মই এতিয়া প্ৰেগনেণ্ট নোহোৱা হ'লে মই তোমাক সকলো কাম কৰি দিলোঁহেঁতেন সোনকালে তুমি কিয় মোক এনেকৈ কোৱা বৌ এইষাৰ মৰমৰ মাত দিবলৈ কিয় টান পোৱা চুপ তোৰ আলটু ফালটু কথা শুনিবলৈ ৰৈ থকা নাই ভাতত লাগ মোৰ ভাইটো এতিয়া মৰিব নহ'লে ভোকত তোমাৰ ভাইটি বুজাইছে তুমি কি কৰি আছা হা মোৰ গৰ্ভৱতী ভনীজনীক কামত লগাই তাৰ মানে তুমি আৰাম কৰি আছা নহয় জানো আৰে তুমি এইবোৰ কি কৈছা তুমি কাক কথা কৈছা গম পাইছানে এবাৰ ভাবি চাইছানে হা তুমি তোমাৰ এইজনী ভণ্টিৰ হৈ মোক গালুটি কৰিব আহিছা যিজনীয়ে তোমাৰ মান সন্মান শেষ কৰি এটা দুখীয়া ল'ৰাৰ লগত পলাই গৈছিল হা চুপ থাকা দুখীয়া হোৱাটো একো পাপ নহয় মোৰ প্ৰথমে খং উঠিছিল কাৰণ ভনীজনীক মই সেইখন ভাল ঘৰলৈ বিয়া দিব বিচাৰিছিলোঁ এজন ভাল মানুহলৈ কিন্তু মই ইতিমধ্যে গম পাই গৈছোঁ তাই যিখন ঘৰলৈ বিয়া হৈছে সেই ঘৰখন দুখীয়া হ'ব পাৰে কিন্তু সিহঁতে মনৰ পৰা বহুত বেছি ধনী সেইখন ঘৰ মোৰ ভণ্টি ৰাজকুমাৰীৰ দৰে আছিল আৰু তাই ইয়ালৈ আহি তুমি তাইক যিটো অৱস্থা কৰিছা সেইটো অৱস্থা দেখি মোৰ নিজকে দুখীয়া যেন লাগিছে মই ইমান দিনে চকুকেইটা মুদি আছোঁ বুলি ভাবিছা নেকি তুমি হা তুমি কি কৰি আছা ভণ্টিৰ লগত মই সকলো গম পাই আছোঁ আৰু তোমাৰ ভাইৰা ভোক লাগিছে তুমি নিজে বনাই দিয়া ভণ্টি এইটো অৱস্থাত কিয় ভাত বনাবলৈ দিছা কিয় মোৰ গাটো অলপ বেয়া লাগি আছিল কাৰণেহে মই একেবাৰে ডাঙৰ কামটো কৰিবলৈ দিলোঁ ভিন্দু আপুনি বাক এনেকৈ কথা ক'ব নোৱাৰে কিয় আপুনি বাক ইমান এনেকৈ খঙত কথা কৈছে মোৰ বা এজনী মোৰ বায়ে কষ্ট কৰা মই কেতিয়া নিবিচাৰোঁ ক'ৰ পৰা বিচাৰিবি বাইৰে কষ্ট পালে তোৰ পকেটত টকাবোৰ ক'ৰ পৰা সোমাব মোৰ পৰা টকা মাৰি বাইৰে তোকে দি নাথাকে জানো হা ধৰিব নালাগে মই সকলো গম পাইছোঁ তুমি মই গম নোপোৱাকৈ তোমাৰ ভাইৰাৰ পকেট কিমান ফুল কৰি থকা সকলোবোৰ গম পাইছোঁ ই এটা মস্ত ঘাগুৰ হয় সি ইয়াত আমাৰ ঘৰখনত আহি হামাকে ধ্বংস কৰিবলৈ আহিছে আৰু তুমি নিজৰ ঘৰখনৰ কথা চিন্তা নকৰি তোমাৰ ভাইৰে যিমান টকা খোজে সিমান টকা সহায় কৰি তাক বেয়া কৰি পেলাইছা সেই টকাৰে কি কৰে জানা হা ই ড্ৰাগছ লয় লগৰ এসোপামানৰ লগত মদ খায় গম পালা হ'ব মোৰ ভাইটোক 2 টকা দিয়াৰ কাৰণে তুমি এতিয়া তাৰ ওপৰত এইবোৰ মিছা অভিযোগ দিব নালাগে সি কেনেকুৱা মই ভালদৰে জানো চুপ থাকা একোডাল নাজানা তুমি হ'ব ইমানেই যদি তোমাৰ এই ভনীয়েৰৰ কাৰণে তোমাৰ বেয়া লাগিছে তেতিয়াহ'লে ঠিক আছে তুমি আজি মোক এটা ফাইনেল ডিচিশ্যন দিব লাগিব যে এইখন ঘৰত হয়তো তোমাৰ ভণ্টি থাকিব নহয় মই বৌ এনেকৈ নক'বা মোৰ কাৰণে তোমালোকৰ মাজত কাজিয়া হোৱাটো মই কেতিয়া নিবিচাৰোঁ বৌ মই গুচি যাম তুমি মোৰ কাৰণে অশান্তি পাব নালাগে বৌ যদি যাব বিচাৰিছা আজিয়ে গুচি যা তোৰ কাৰণে তই অহাৰ পৰা এইখন ঘৰত অকল কাজিয়া হৈছে ওলাই যা এতিয়াই ওলাই যা তই ভণ্টি তই ক'তো যাব নোৱাৰো এইখন ঘৰৰ পৰা যদি যায় তোৰ পৰিৰে যাব তুমি মোক এইখন ঘৰৰ পৰা যাবলৈ ক'ব পাৰিলা মোক তোমাক কৈছোঁ ভিন্দ আপুনি এনেকৈ কেনেকৈ ক'ব পাৰে বাক আপুনি এইখন ঘৰৰ পৰা কেনেকৈ খেদি পঠিয়াব পাৰে খেদিম যিজনী নাৰীয়ে নাৰীৰ কষ্ট বুজি নাপায় সেইজনী নাৰী মই ৰাখিব নোৱাৰোঁ নিজৰ ভায়েকৰ কাৰণে তাই সকলো কৰিব পাৰে আৰু মোৰ ভণ্টি দুদিন আহি থকাৰ কাৰণে তাই ইমান অসুবিধা হা এই গৰ্ভৱতী ভণ্টিজনী গৰমৰ কাৰণে তাই এইখন ঘৰত থাকিবলৈ আহিলে আৰু সেই সুযোগ লৈ তাই মোৰ ভণ্টিজনীৰ হাতেৰে গোটেই ঘৰৰ কাম কৰাইছে তাইৰ অৱস্থাটোলৈ চাবলৈ তাই কোনো পুতৌ নজমিল এনেকুৱা এজনী মানুহৰ লগত মই সংসাৰ কৰিব নোৱাৰোঁ যিজনী মোৰ ভনীক মৰম কৰিব নোৱাৰে যিজনী মোৰ ভনীক সন্মান কৰিব নোৱাৰে সেইজনী মানুহৰ লগত মই থাকিব নোৱাৰোঁ ঠিক আছে থাকা তুমি তোমাৰ ভণ্টিৰ লগতে মোৰ কি ঘৰ নাইকিয়া হৈছে নেকি হা মই ভাইটিৰ লগত গুচি যাম আৰে বা তই এইবোৰ কি কৈছ তই মোৰ লগত গৈ কি কৰিবি মই তোক নিব নোৱাৰোঁ দেই মই নিব নোৱাৰোঁ কি কৈছ তই নিব নোৱাৰ মই নিব নোৱাৰোঁ তই আকৌ মোৰ মানুহজনীৰ লগত কাজিয়া লাগিবি নহয় ঘৰলৈ গৈ তইতো যাৰ তাৰ লগত লাগি লগেই থাক মই তোক নি পেলাই মই আপদ চপাই ল'ব নোৱাৰোঁ দেই মই আহিলোঁ দেই তহঁতে যি কৈ থাক ভাইটি শুনচোন কেনে লাগিল তোমাৰ ভাইটিৰ ব্যৱহাৰ অত দিনে পুহি আছিলা টকা পইচা যি লাগে তাকে দি আছিলা একেবাৰে ঘৰৰ পৰা যদি ৰাতিপুৱা 6টা বজাত আহি ওলাই 6টাতে ভাতে পানী বনাই ৰেডি কৰি দিছিলে এতিয়া সেই ভাইকে বাইকৰ মূল্য নুবুজি বাইকক এৰি থৈ গুচি গ'ল দুদিন পুহিব লাগে বুলি কেনে লাগিল এতিয়া হা
তোমাৰ ভাইটিৰ দৰে মই হ'ব নোৱাৰো বুজিছা। এইজনী ভনীক মই মা দেউতা নথকাকে মই অকলে ডাঙৰ কৰিছোঁ। তাই মোৰ কলিজাৰ টুকুৰা। অলপ দুখ লাগিছিল তাই দুখীয়া ঘৰৰ ল'ৰা এটাৰ লগত বিয়া হৈ গ'ল, তাত ভালকৈ থাকিব পাৰিব নোৱাৰে, তাইক মানুহে মৰম কৰিব নকৰে, এই কথাবোৰ ভাবি পেলাই মই অলপমান খং উঠিছিল তাইৰ কাৰণে। কিন্তু এতিয়া মই সেই মানুহৰ বিষয়ে সকলো জানিলোঁ। তাই সেইখন একেবাৰে স্বৰ্গপৰি পাইছে। তাই শাহুকাৰে কিমান মৰম কৰে জানা। ইফালৰ ইগছ কোটা সিগছ কৰিবলৈও নিদিয়ে এতিয়া প্ৰেগনেণ্ট হোৱাৰ পৰা, কাৰণ তাই কষ্ট পাব বুলি। আৰু গিৰিয়েকে ৰাতি নিজে নুশুই তাই গোটেই ৰাতিটো বেছি থাকে, কিন্তু দিনত বেচেৰা কাম কৰিবলৈ ওলাই যায় যে, সেইকাৰণেহে তাই এখন ঘৰলৈ পঠিয়াই দিছিলে। সেইখন ঘৰ তাই সাথী পাইছে। এতিয়া আৰু মোৰ ভনীজনীৰ কাৰণে মই কোনো চিন্তা নকৰোঁ। তাই গৰ্ভৱতী হৈ আছে যেতিয়ালৈকে ডেলিভাৰী নহয় তেতিয়ালৈকে তাই ইয়াতে থাকিব। নহয় দাদা, মই এখন ঘৰত থাকিব নোৱাৰোঁ। মোৰ কাৰণে তহঁতৰ অসুবিধা হোৱাটো মই নিবিচাৰোঁ দাদা। তই ক'তো যাব নোৱাৰা ভণ্টি। তোৰ কাৰণে যদি কাৰোবাৰ অসুবিধা হৈছে, সেইবোৰ মানুহ ইয়াৰ পৰা ওলাই গ'লে মই ভাল পাম, কাৰণ মইতো দুখত চাব নিবিচাৰোঁ ভণ্টি। আৰু যিজনী মানুহে নিজে নাৰী হৈ অন্য নাৰীৰ দুখ বুজি নাপায়, সেইবোৰৰ প্ৰতিটো মোৰ একেবাৰে ভাল ভাৱ নাই। ভণ্টি, দাদাই ঠিকেই কৈছে। মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ ইমান দিনে। মই এজনী নাৰী হৈ তোমাৰ এইটো অৱস্থাত তোমাক অকণমান সহায় কৰাত চাই, তোমাৰ প্ৰতি পুতৌ জগাত চাই মই তোমাৰ প্ৰতি অন্যায় কৰিছিলোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আজি মোৰ ভাইটোৱে মোৰ কথা নুশুনিলে, সি মোক লৈ যাবলৈ অমান্তি হ'ল। কিন্তু তোমাৰ দাদাই তোমাক কিমান মৰম কৰে চোৱাচোন। তোমাৰ কাৰণে টকা হ'লে মোকে এৰি দিব। সেই মানুহজনক এৰি থৈ মই যাব নোৱাৰোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। প্লিজ তোমালোক দুয়ো মোক ক্ষমা কৰি দিয়া। মই আৰু আগলৈ কেতিয়াও এনেকুৱা ভুল নকৰোঁ। এই সাধাৰণ কথাটোকে বুজি পাবলৈ তোমাৰ ইমান দিন লাগিল হা? তোমালোক নাৰীবিলাকে যদি নাৰীৰ বিষয়ে যদি বুজি নোপোৱা, কোনে বুজি পাব কোৱাচোন? হয় দিয়া, তুমি ঠিকেই কৈছা। মই তোমাক কথা দিছোঁ, আগলৈ আৰু মই কেতিয়াও এনেকুৱা নকৰোঁ। ভণ্টি, তুমি যিমান দিন থাকিব বিচাৰা সিমান দিন থাকা। তোমাক মই একোৱে কৰিবলৈ নিদিওঁ। মই সকলো কৰি দিম। ঠিক আছে, তোমাক এইবাৰ প্ৰথম বুলি মই মাফ কৰি দিছোঁ। চাবা কিন্তু দ্বিতীয়বাৰ যাতে এনেকুৱা ভুল কেতিয়াও নহয়। নাই, এনেকুৱা ভুল আৰু মই জীৱনত কেতিয়াও নকৰোঁ। ভণ্টি, যোৱা, তুমি অলপ আৰাম কৰাগৈ। মই বনাম ভাত। ঠিক আছে বৌ। আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আপোনালোকে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।